আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেন্সৰ ভাতৃ আনমোল বিষ্ণোই ভাৰতৰ অন্যতম মোষ্ট ৱান্টেড আনমোল আছে অপৰাধৰ দীঘলীয়া তালিকা বাবা সিদ্দিকীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল আনমোল হৈছে এজন ভয়ংকৰ গেংষ্টাৰ হয় বাবা সিদ্দিকী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আনমোল বিষ্ণোইক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে আনমোল বিষ্ণোইৰ নাম কেইবাটাও হাই প্ৰফাইল হত্যাকাণ্ডৰ সৈতে জড়িত তেওঁ ভাৰতৰ মোষ্ট ৱান্টেডৰ ভিতৰত অন্যতম আছিল সূত্ৰসমূহে প্ৰকাশ কৰা মতে তেওঁক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰ অনুসৰি আনমোল বিষ্ণোইক জেৰা কৰা হ'ব পাৰে আমেৰিকা প্ৰশাসনে প্ৰথমে তেওঁক কানাডাৰ কৰ্তৃপক্ষক গতাই দিব পাৰে তাৰ পিছত হৰদীপ সিং নিজ্জৰ হত্যাকাণ্ডৰ তদন্ত আৰু সোধাপোছাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হ'ব পাৰে কেইবছৰমান ধৰি পলাতক হৈ আছে আনমোল বিষ্ণোই ভাৰতৰ পৰা পলাই গৈছিল আনমোল ককায়েক লৰেন্স বিষ্ণোইক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বিষ্ণোই গেং সম্ভালাৰ দায়িত্ব লয় বৰ্তমান আনমোল অপৰাধমূলক কাম-কাজৰ নেটৱৰ্কৰ মুৰব্বী হৈ পৰে বলিউডৰ ভাইজান সলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ অভিযোগো আছে আনমোল বিষ্ণোইৰ বিৰুদ্ধে 2022 চনত পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতেও বিষ্ণোই গোটৰ নাম জড়িত হৈ আছে শেহতীয়াকৈ আনমোলৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা সিদ্দিকীৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ ইউনিটে আনমোলৰ প্ৰত্যৰ্পণৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিছে এনআইএৰ দ্বাৰা ৰুজু কৰা দুটা গোচৰ আৰু আন 18টা অপৰাধমূলক গোচৰৰো আনমোলৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছে 2023 চনত প্ৰথমবাৰৰ বাবে ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি কানাডালৈ পলায়ন কৰিছিল আনমোলে তেতিয়াৰ পৰা তাতেই আছিল আনমোল সেই বছৰৰ জুলাই মাহৰ পৰা তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হৈ আছিল নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও